এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেশন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেশন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আজি আপোনালোকে চিন্তা কৰক, এই ৰেশন কাৰ্ড দিয়াৰ পিছত আমি আৰু দুটা নতুন সিদ্ধান্ত ললো। এটা হল যে যদি ৰেশন কাৰ্ড আছে সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেশন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেশন কাৰ্ডখন থকা কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেশন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেশন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেশন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেশন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেশন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেশন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেশন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেশন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত
22 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা লবৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ